গুড আফটাৰনুন ষ্টুডেণ্টছ, তোমালোকক আজি ইংৰাজী লেচন 4 কাইণ্ডনেছ পাঠটোৰ শব্দাৰ্থখিনি দিছিলোঁ। তোমালোকে নিশ্চয় সকলোৱে বহি টুকি ল'লা। এতিয়া আমি পাঠটোৰ মাজলৈ যাম। পাঠটোতনো কি কৈছে আমি আলোচনা কৰিম। কাইণ্ডনেছ মানে হৈছে দয়া, উদাৰতা। আমি কাৰোবাক কিবা এটা সহায় কৰা সেইটোতে আমাৰ উদাৰতা প্ৰকাশ পায়। তোমালোকে নিশ্চয় ৰাস্তাত যে বেপাৰীসমূহ আহি ঘূৰি ফুৰে, তোমালোকে দেখিছা। তেওঁলোকে ৰ'দে বৰষুণে ৰাতিপুৱাতে দিনটোলৈ ওলাই আহে। গোটেই ৰাস্তাই ঘূৰি নিজৰ বস্তুসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি বিক্ৰী কৰিবৰ কাৰণে কাষ্টমাৰ বিচাৰি ঘূৰি ফুৰে। তোমালোকে নিশ্চয় দেখিছা। কিন্তু আমি কোনোদিন তেওঁলোকৰ কথা ভবা নাই। আহিছে, বস্তু কিনিছোঁ আৰু তেওঁলোক গৈছে, সিমানতে আমাৰ শেষ। কিন্তু আমি কেতিয়াবা ভাবিছোঁনে যে এই বেপাৰী কোনোবা এজনক আমি হয়তো চাহ একাপ দিওঁ, মাতি আনি বহাই তামোল এখন দিওঁ, এনেকৈ ভাবিছোঁনে? হয়তো আমি কোনোবাই নাই ভবা। তাৰ কিছু হয়তো ভাবিব পাৰা। আৰু যিখিনিয়ে হয়তো ভাবিছা, তেওঁলোকৰ মাজতেই সেই দয়ালুতাটো প্ৰকাশ পাইছে। ইয়াত কৈছে চোৱা, ডু ইউ হেভ পিপল কামিং ইন ইয়ৰ হাউচ টু চেল ডিফাৰেণ্ট থিংছ? তোমালোকে এনেকুৱা মানুহ দেখিছানে যে বিভিন্ন বস্তু কিনিবলৈ আহে ঘৰলৈ? ডু ইউ অফাৰ দেম টি? তোমালোকে কেতিয়াবা তেওঁলোকক চাহ দি পাইছানে? Here is a story about a family who was visited by two Kashmiri vendors and what happened between them. এই ষ্টৰিটো হৈছে এনেকুৱা এটা ষ্টৰি about two vendors, কাশ্মীৰী ভেণ্ডাৰ্ছ, দুজন কাশ্মীৰী ভেণ্ডৰৰ বিষয়ে, যি এখন ঘৰলৈ আহি নিজৰ বস্তু দেখুৱায় আৰু তেওঁলোকৰ গৃহস্থই কি কৰে, সেই ভিজিটৰ দুজনক চাহ যাচে। তেওঁলোকক কি ধৰণে নিমন্ত্ৰণ কৰি আনি ঘৰলৈ চাহ যাচিছে, তাৰে সেইটো ষ্টৰি। আমি এতিয়া পাঠটোৰ মাজলৈ যাওঁ। Every year when the rainy season comes to an end and the winter is about to begin. প্ৰত্যেক বছৰে যেতিয়া বাৰিষাৰ বতৰ শেষ হ'বলৈ ধৰে আৰু শীতকাল আৰম্ভ হ'বলৈ ধৰে, কাশ্মীৰী ভেণ্ডাৰ্ছ arrive at the city. কাশ্মীৰী ভেণ্ডৰসমূহ আহি চিটিৰ মাজত উপস্থিত হয়। They travel around the city to sell their handcrafted shawl. তেওঁলোকে চিটিৰ মাজত আহি কি কৰেহি, নিজৰ হেণ্ডক্ৰাফটেড, হাতেৰে বনোৱা শ্বল, পাৰ্চ, ব্লেংকেট এণ্ড ইভেন কাৰ্পেটছ, এই সকলোবোৰ সামগ্ৰী তেওঁলোকে বিক্ৰী কৰিবলৈ আহি উপস্থিত হয়। ইটছ এ হাৰ্ড লাইফ ফৰ দিছ ভেণ্ডাৰ্ছ. এই ভেণ্ডৰখিনিৰ কাৰণে এই লাইফটো হৈছে কি এটা খুব কষ্টকৰ লাইফ। Their hardship does not end with their long journey from Kashmir to the city. তেওঁলোকৰ এই কষ্টকৰ লাইফটো কাশ্মীৰৰ পৰা আহি চিটিলৈ উপস্থিত হোৱা ইমানতে শেষ নহয়। ইনফেক্ট ইটছ জাষ্ট বিগিনিং. এইটো এটা আৰম্ভণিহে। কাশ্মীৰৰ পৰা আহি চিটিত উপস্থিত হোৱাটো এটা তাহাঁতৰ আৰম্ভণিহে। দে ষ্টে এট দ্য চিপ হোটেল. তেওঁলোকে সস্তীয়া কিছুমান হোটেলত আহি থাকেহি। এণ্ড ৰোম এৰাউণ্ড দ্য চিটি ষ্ট্ৰীট অল ডে. আৰু গোটেই চিটিখনৰ ৰাস্তাবোৰত তাহাঁতি ঘূৰি ফুৰে। কি কাৰণে ঘূৰি ফুৰে? নিজৰ বস্তুখিনি বিক্ৰী কৰিবৰ কাৰণে। দে আৰ বেণ্ট উইথ দিয়াৰ লোড অন দিয়াৰ বেক. তাহাঁতি নিজৰ পিঠিত থকা বোজাসমূহৰ কাৰণে বেকা হৈ যায়। শ্বাউটিং দিয়াৰ ৱেৰ্ছ. তাহাঁতৰ নিজৰ কাপোৰখিনি লৈ তাহাঁতি চিঞৰি ফুৰে। দে লুক ফৰ বায়াৰ্ছ. তাহাঁতি কি বিচাৰি ফুৰে? কাষ্টমাৰ, কোনে কিনিব, কাষ্টমাৰ বিচাৰি ঘূৰি ফুৰে। আই উড হেভ নেভাৰ ন'ন অল দিজ ইফ it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. লেখকে কৈছে, ইয়াত লেখকৰ কথা কৈছে। লেখকে কৈছে, মই কেতিয়াও হয়তো এনেকুৱা ভেণ্ডৰসমূহৰ বিষয়ে নাজানিলোহেঁতেন যদিহে মই এনেকুৱা দুজন কাশ্মীৰী ভেণ্ডৰক মই মোৰ ব্ৰাদাৰ ইন লৰ ঘৰত লগ নাপালোহেঁতেন। তাৰমানে ব্ৰাদাৰ ইন ল মানে কি কৈছে, লেখকৰ ভনীয়েকক যি ঘৰলৈ বিয়া দিছে, সেই ভনীয়েকৰ হাজবেণ্ড বা বায়েকৰ হাজবেণ্ড, সেইজনৰ ব্ৰাদাৰ ইন ল বুলি কয়। তোমালোকৰ ধৰা মামা তোমালোকৰ দেউতাৰ ব্ৰাদাৰ ইন ল হ'ব। বুজি পালানে? সেই ব্ৰাদাৰ ইন ল ঘৰলৈ যদি মই নগ'লো, এনেকুৱা ভেণ্ডৰজনক লগ নাপালোহেঁতেন, তেতিয়া মই নাজানিলোহেঁতেন। আই ৱেৰ ছিটেড ইন মাই ব্ৰাদাৰ ইন লজ বাৰাণ্ডা ৱেন টু কাশ্মীৰী ভেণ্ডাৰ্ছ হু লুক লাইক ফাদাৰ এণ্ড ছান কাম ইন. আমি যেতিয়া ব্ৰাদাৰ ইন লৰ ঘৰৰ বাৰাণ্ডাখনত বহি আছিলোঁ, তেতিয়া দুজন কাশ্মীৰ ভেণ্ডৰ, যি দুজন দেখিবলৈ বাপেক পুতেকৰ নিচিনা, আহি উপস্থিত হ'লহি।
দ্য য়ংগাৰ মেন কেৰিড এ বাণ্ডেল অন হিজ বেক। ডেকা ল'ৰাজনে কি কৰিছে, তেওঁৰ পিঠিত এটা বোজা কঢ়িয়াই আনিছে। ৱাইল দ্য আদাৰ ফ্ৰেইল এণ্ড অল্ড, আৰু আনজন হৈছে অলপমান দুৰ্বল আৰু বয়সস্থ। কল এটেনশ্যন টু দিয়াৰ ৱেৰ্ডছ ইন এ ছাফিচিয়েণ্টলি লাউড ভইচ। তেওঁলোকৰ নিজৰ বস্তুসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ ভইচেৰে চিঞৰি আহিছিল। কাশ্মীৰী শ্বলছ। তোমালোকে নিশ্চয় দেখিছা বেপাৰীবোৰে যেনেকৈ চিঞৰি আহে ৰাস্তাত, কাপোৰ অনা বেপাৰী, কাঁহ পিতলৰ সামগ্ৰী অনা বেপাৰী, যি বেপাৰীয়ে নহওক চিঞৰি আহে, তেনেকৈ সেই ভেণ্ডৰ দুজনো চিঞৰি আহিছিল। আই ৱাজ ছাৰপ্ৰাইজ, মই আচৰিত হৈছিলোঁ। when my brother-in-law called the vendors in, যেতিয়া মোৰ ব্ৰাদাৰ-ইন-লয়ে সেই ভেণ্ডৰ দুজনক ভিতৰলৈ মাতি আনিলে, মই বৰ আচৰিত হৈছিলোঁ। I was sure that he need nothing for them, মই চিয়'ৰ আছিলোঁ, নিশ্চিত আছিলোঁ যে তেওঁক সেই ভেণ্ডৰ দুজনৰ পৰা হয়তো একো নালাগে। but he began examine their shawls and short jacket, কিন্তু তথাপিও তেওঁ কি কৰিছিলে, তাহাঁতৰ সেই শ্বলখিনি আৰু জেকেটখিনি এক্সামিন কৰিবলৈ লাগিছিলে, কিনো আনিছে চাবলৈ লাগিলে। his wife, my sister, who was in the kitchen, তেওঁৰ পৰিবাৰ যিগৰাকী মোৰ ভণ্টি, তেওঁ পাকঘৰত কাম কৰি আছিল। got busy making tea, চাহ বনোৱাত ব্যস্ত আছিল। she knew that, তাইও জানিছিল যে her husband would not buy anything from the vendor, তেওঁৰ স্বামীয়ে সেই ভেণ্ডৰ কেইজনৰ পৰা একো নিকিনে। I felt sorry for them, মোৰ সেই ভেণ্ডৰ দুজনলৈ তেতিয়া খুব বেয়া লাগিছিল। when my brother-in-law asked me to buy something, যেতিয়া মোক brother-in-law ক'লে সেই ভেণ্ডৰ দুজনৰ পৰা কিবা এটা কিনক, I politely declined, মই লাহেকৈ মানা কৰিলোঁ। he then started chatting with the vendors about their families and their homeland, তেতিয়া তেওঁ কি কৰিলে, সেই ভেণ্ডৰ দুজনৰ লগত তেওঁলোকৰ পৰিয়ালৰ কথা, তেওঁলোকে ক'ৰ পৰা আহিছে সেই বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰি দিলে। as they narrated the details of their different lives, যেতিয়া তেওঁলোকে নিজৰ বেলেগ বেলেগ ধৰণৰ জীৱনৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে, I felt sad and guilty at being party to such behavior, তেতিয়া মই খুব নিজকে দুখী অনুভৱ কৰিছিলোঁ আৰু খুব বেয়া লাগিছিলে, কিয়নো এনেকৈ মাতি পেলাই তেওঁলোকক সেইটো ব্যৱহাৰ কৰাৰ কাৰণে। but my brother-in-law suddenly called out to his wife, কিন্তু মোক আচৰিত কৰি মোৰ brother-in-law কি কৰিলে, তেওঁৰ পৰিবাৰক মাতি আনিলে। and asked to serve the visitor something eat, আৰু কিবা এটা সেই ভেণ্ডৰ দুজনক খাবলৈ দিবলৈ ক'লে। since they would be hungry, যিহেতু তেওঁলোক ভোকো লাগি আছিলে তেওঁলোকৰ, she quickly brought some food into the baranda, তেওঁ লাহেকৈ লৰালৰিকৈ কি কৰিলে, অলপমান খোৱা বস্তু লৈ বাৰাণ্ডালৈ আহিল। the vendor hesitated initially, তেওঁলোক দুজনে প্ৰথমতে খাবলৈ কুণ্ঠাবোধ কৰিছিলে, but agreed to eat, কিন্তু খাবলৈ সন্মত হ'ল। when my brother-in-law insisted, যেতিয়া মোৰ brother-in-law insist কৰিলে, জোৰ কৰিলে, তেতিয়া খাবলৈ সন্মত হ'ল। after a hearty meal they left, আৰু খোৱাৰ পিছত তেওঁলোক ওলাই গ'ল, promising to bring better things next year, আৰু প্ৰমিছ কৰিলে যে ইয়াৰ পিছৰবাৰ তেওঁলোকে আৰু ভাল বস্তু লৈ আহিব। it was then my brother-in-law spoke to me, তাৰ পিছত লগালগ মোৰ brother-in-law মোক ক'বলৈ আৰম্ভ কৰিলে। I am well aware of the hardship faced by the Kashmiri vendors, he said, তেওঁ ক'লে, মই এই কাশ্মীৰ ভেণ্ডৰ্ছখিনিৰ খুব কষ্টকৰ জীৱনটোৰ বিষয়ে জানো। as I looked at him, মই যেতিয়া তেওঁলোকক চাইছিলোঁ, I still confused, নিজে মই কনফিউজ হৈছিলোঁ, মই ভাবি আছিলোঁ কি কথা কৈছে, তেওঁ খুব ভাবি আছিলোঁ। they eat in the morning, তেতিয়া আকৌ তেওঁ ক'লে তেওঁলোকে ৰাতিপুৱাতে খায়। spend the rest of the day roaming around the city on foot, আৰু গোটেই দিনটো তাহাঁতি গোটেই চিটিখনত খোজকাঢ়ি ঘূৰি ফুৰে, hungry and thirsty, ভোকেৰে আৰু পিয়াহেৰে। when I saw them, যেতিয়া মই তেওঁলৈ চালোঁ, I wanted to offer them food, মই তেওঁলোকক লগালগ খোৱা বস্তু দিবলৈ পাৰিলোহেঁতেন, but they have their pride, কিন্তু তেওঁলোকৰ নিজৰো এটা আত্মসন্মান আছে। they would never accept anything, তেওঁলোকে হয়তো একো একচেপ্ট নকৰিলেহেঁতেন, তেওঁলোকে খোৱা বস্তু হয়তো একচেপ্ট নকৰিলেহেঁতেন। unless I pretend I was interested their wares, যেতিয়ালৈকে মই তেওঁলোকৰ কাপোৰৰ প্ৰতি ইণ্টাৰেষ্ট আছে বুলি মই ভাও নজৰিলোহেঁতেন, তেওঁলোকে হয়তো মোৰ খোৱা বস্তু একচেপ্ট নকৰিলেহেঁতেন। so I had to make offer the food look unplanned, আৰু মই তেওঁলোকক ফুড অফাৰ কৰিলোঁ, খোৱা বস্তু অফাৰ কৰিলোঁ, যে মই কোনো প্লেন কৰি পেলাই অফাৰ কৰা নাই, তেওঁলোকে সেইটো বুজি পালে। তেওঁলোকক যদি মই প্লেন কৰি পেলাই খাবলৈ দিছোঁ, মাতুলি লগালগ বহুৱাই খাবলৈ দিলোঁহেঁতেন, অনা কাপোৰ একো নাচালোহেঁতেন, তেতিয়া হয়তো তেওঁলোকে একো নাখালেহেঁতেন, খাবলৈ হয়তো মান্তি নহ'লহেঁতেন। কিন্তু তেওঁলোকক মই এনেকুৱাকৈ দেখুৱালোঁ যে মোৰ তোমালোকক
কাপোৰৰ প্ৰতি আগ্ৰহ আছে আৰু কথা পাতি থকাৰ টাইমো হৈছে, গতিকে সেইকাৰণে খাই যোৱা বুলি চাহকাপ যচাৰ কাৰণে হয়তো তেওঁলোকে খালে। ইয়াতে লেখকৰ ব্ৰাদাৰ ইন লৰ কি হৈছে, এটা দয়ালুতা প্ৰকাশ পাইছে সেই ভেণ্ডৰ দুজনক মাতি আনি চাহ খুওৱাটো, হয় নাই? এতিয়া আমি লেচনটো পঢ়িলোঁ, তোমালোকেও ভালদৰে লেচনটো পঢ়ি চাবা আৰু কিবা যদি বুজি নোপোৱা তোমালোকে মোক সুধিবা।